জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰ তাৰিখটো অসম সাহিত্য সভাই অসমৰ প্ৰতিখন জিলা আৰু প্ৰতিখন শাখাক পাতিবলৈ কোৱাৰ লগতে অসমৰ বাহিৰত থকা ভাৰতবৰ্ষত থকা আৰু ভাৰতৰো বাহিৰত থকা আমাৰ যিবোৰ শাখা আছে সকলো শাখাকে 19 ছেপ্টেম্বৰৰ দিৱসটো বৰ আলহ উদহেৰে পাতিবৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়া হৈছে আৰু মই আশা কৰোঁ খুব ভালকৈয়ে এই দিৱসটো সেইদিনা পালিত হ'ব কিন্তু সভাৰ পৰিকল্পনা আছে দুটা এটা হ'ল জুবিন গাৰ্গৰ গীতৰ যিটোক আমি জুবিন সংগীত বুলি নামকৰণ কৰিছোঁ এই জুবিন সংগীতখিনি আমি হাততে পালে পৰিয়ালৰ লগত যোগাযোগ কৰা হৈছে তেখেতসকলে দিলেই আমি জুবিন সংগীতখিনি অসমীয়া বাংলা হিন্দী সংস্কৃত গুজৰাটী মাৰাঠী পাঞ্জাবী তামিল তেলেগু কন্নড় মালয়ালম কোঙ্কণী আদি ভাষালৈ আৰু মৈথিলী এই কেইটা ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা আমি কৰিছোঁ মই আশা কৰোঁ অহা ৩-৪ মাহৰ ভিতৰত গীতখিনি যদি আমি পাই যাওঁ পৰিয়ালকে কৈছোঁ গীতখিনি আমাক দি দিয়ক বুলি তেওঁলোকে দি দিলে আমি যথাসময়ত এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰিম অসম সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন শাখা আছে এই শাখাৰ উদ্যোগত এইবাৰ কেনেধৰণৰ কাৰ্যসূচী তেওঁলোকে স্থানীয়ভাৱে কিছুমান কাৰ্যসূচী ল'ব মায়াবিনী গীত গাব বা অন্যান্য গীত মাতৰ কাৰ্যসূচী তেওঁলোকে ল'ব আলোচনা চক্ৰ কৰিব হয়তো ক'ৰবাত আকৌ শোভাযাত্ৰা উলিয়াব বেলেগ বেলেগ ধৰণৰ আমাৰ 33খন জিলাৰ প্ৰত্যেকেই নিজাববীয়াকৈ কাৰ্যসূচী তৈয়াৰ কৰিব আৰু ৰবীন্দ্ৰ সংগীতখিনি গোৱাৰ এটা চেষ্টা কৰিব আৰু মায়াবিনী গীতটোৰ কথাটো ক'বই নালাগে সকলোৱে গাবই কিন্তু আমি জুবিন গাৰ্গৰ যিটো জন্ম দিৱস সেই জন্ম দিৱসত আমি জুবিন গাৰ্গৰ মায়াবিনী গীতটো সমগ্ৰ অসমত একেটা সময়তে গোৱাৰ ব্যৱস্থা কৰিম কেন্দ্ৰীয়ভাৱে অসম সাহিত্য সভাই কাৰ্যসূচী এইটো কেন্দ্ৰীয় কাৰ্যসূচী হ'ব আৰু আমি মূল কাৰ্যসূচীটো গুৱাহাটীতে কৰিম নহ'লে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ত হ'ব আৰু কাৰ্যসূচী পৰিকল্পনা কৰিম আৰু কি কৰিব লাগে আমি ভালকৈ এখন ছেমিনাৰ কৰাৰ কথাও আছে জুবিন সংগীতৰ যিটো আপোনাৰ ইজিম বাগধাৰা এই বাগধাৰা সম্পৰ্কে অকণমান আলোচনা হ'ব আৰু অসমৰ মাটি পানী বায়ুৰ লগত জুবিন গাৰ্গৰ গীতৰ সম্পৰ্ক কি আৰু অসমৰ মানুহে জুবিন গাৰ্গক কিয় ইমান ভাল পায় তেওঁৰ গীতত কি আছে যাদুকৰী শক্তি সেইখিনি উলিয়াবৰ কাৰণে চেষ্টা কৰা হ'ব তাৰ লগতে জুবিন গাৰ্গৰ যিটো ঘৰানা জুবিন সংগীত নাম দিলেই নহ'ব কি কাৰণে জুবিন সংগীত নাম দিয়া হ'ল তাকো তন্নকৈ বিশ্লেষণ কৰি সেইখিনি অন্ততঃ আৰু 4-5 মাহৰ ভিতৰত এইখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছোঁ এই জুবিন গাৰ্গৰ দৰে আমি ভূপেন হাজৰিকাৰো সেই কাৰ্যসূচী আমি লৈছোঁ অহা 22 আগষ্ট তাৰিখে কলকাতাত অসম সাহিত্য সভাৰ যিটো শাখা আছে সেই শাখাৰ সহযোগত আমি জুবিন গাৰ্গৰ অনুবাদ ইংৰাজী অনুবাদ হিন্দী অনুবাদ বাংলা অনুবাদ অসমীয়া আৰু বড়ো এই কেইটা ভাষাত ভিতৰত বড়ো অনুবাদটো উন্মোচন হ'ব 26 আগষ্ট তাৰিখে বড়োলেণ্ড বিশ্ববিদ্যালয়ত আৰু বাকীখিনি সেইদিনাত আমি উন্মোচন কৰিম আৰু কলকাতাৰ যিখিনি জুবিন গাৰ্গৰ গীত ভাল পায় জুবিনক ভাল পায় সেই মানুহখিনিক আমি প্ৰায়খিনিকে নিমন্ত্ৰণ কৰিছোঁ তেওঁলোক আহিব এটা বৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ব বুলি মই ভাবিছোঁ বক্তা হিচাপে আমি 2জনক নিৰ্বাচন কৰিছোঁ এক হ'ল আমাৰ কমল কটকী
দুয়োগৰাকী প্ৰায় 30 বছৰ ধৰি ভূপেন হাজৰিকাৰ লগত সম্পৃক্ত হৈ আছিল। আনজন হ'ল ৰঞ্জন কুমাৰ দত্ত আৰু মণিষা হাজৰিকাও তালৈ যাব। আৰু ইতিমধ্যে আমি ভূপেন হাজৰিকাৰ গীতৰ সকলো ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰিবৰ কাৰণে আমি কাম আৰম্ভ কৰি দিছোঁ। আৰু যিজন পইচা পাতি লাগে লেখকসকলক এডভান্স দিয়া হৈছে। মই ভাবোঁ আৰু 3-4 মাহৰ ভিতৰত এই সকলো গ্ৰন্থ আমি উন্মোচন কৰিব পাৰিম। এইখিনি পদ্ধতি।